আজিৰ ভিডিঅ'ৰ জৰিয়তে আমি এলপি ইউপিৰ 5550টা পদৰ লগত জড়িত কিছু গুৰুত্বপূৰ্ণ কথা আলোচনা কৰিম। প্ৰথমৰ পৰা শেষলৈ ভিডিঅ'টো চাই যাব আৰু চেনেলটোত নতুনকৈ আহিলে নিশ্চয় সাবস্ক্ৰাইব কৰি ৰাখিব, কাষত থকা বেল আইকনটো অলপমানত ৰাখি দিব, কাৰণ শিক্ষামূলক চাকৰি সম্বন্ধীয় আৰু বিভিন্ন বাবদবিলাক এই চেনেলৰ জৰিয়তে আপোনালোকৰ মাজলৈ তুলি ধৰাৰ চেষ্টা কৰা হয়। তো আহক আজিৰ মূল বিষয়টোলৈ। তো বন্ধুসকল, ইতিমধ্যে আপোনালোকে জানে যে ৰাজ্যত 5550টা পদৰ যি শিক্ষক নিযুক্তি প্ৰক্ৰিয়া চলি আছে তাৰে আজিৰ দিনটোতে সমাপ্ত হ'ব যেটো ডকুমেন্টস ভেৰিফিকেশন, ফিজিক্যালি ডকুমেন্টস ভেৰিফিকেশন যেটো আছে আজিৰ দিনটোত সমাপ্ত হ'ব গৈ আছে। অৰ্থাৎ ইতিমধ্যে ফাৰ্স্ট ফেজ আৰু সেকেন্ড ফেজত যেটো ডকুমেন্টস ভেৰিফিকেশন কমপ্লিট হৈ গ'ল, তাৰ ওপৰত ভিত্তি কৰি এবসেন্টি যিসকল কেণ্ডিডেট আছিল তেখেতসকলৰ বাবে তিনিটা দিন ধাৰ্য কৰিছিলে, 11, 12 আৰু 14 জুলাই। আজিৰ দিনটোত 14 জুলাই, আজিৰ দিনটোত লাষ্ট ভেৰিফিকেশন হ'ব যেটো এবসেন্টি প্ৰাৰ্থী আছে। আৰু এই এবসেন্টি প্ৰাৰ্থীসকলৰ বাবে আজিৰ দিনটোত কমপ্লিট হোৱাৰ লগে লগেই আমি ডকুমেন্টস ভেৰিফিকেশন সমাপ্ত হোৱা বুলি ক'ব পাৰিম, কাৰণ ইয়াৰ পিছত কোনো ধৰণৰ নটিফিকেশন নাই যে ডকুমেন্টস ভেৰিফিকেশনৰ কাৰণে কোনো ধৰণৰ মানে তেনেকুৱা উল্লেখ কৰা হোৱা নাই যে পুনৰবাৰ ফিজিক্যালি ডকুমেন্টস ভেৰিফিকেশন হ'ব। কিন্তু হ'ব পাৰে যদি যিসকল প্ৰাৰ্থীৰ নাম ইতিমধ্যে ভাল মাৰ্ক থকা সত্ত্বেও তেখেতসকলৰ ডকুমেন্টছৰ কোনো বিসংগতি নথকা সত্ত্বেও তেখেতসকলৰ নাম ফিজিক্যাল ডকুমেন্টস ভেৰিফিকেশনত অহা নাই, তেনেকুৱা ধৰণৰ প্ৰাৰ্থীৰ নাম যদি মেৰিট লিষ্টত আহি যায় তেনেহ'লে এই প্ৰাৰ্থীসকলক পুনৰবাৰ ভেৰিফিকেশন হোৱাৰ চান্সেছ আছে। তো বন্ধুসকল, ইয়াৰ লগতে এটি বিশেষ কথা আহিল যে 18 আৰু 19 তাৰিখে আছে গ্ৰিভেন্স দাখিল কৰাৰ সময়সীমা দিয়া হৈছে। আৰু লগতে বিটিআৰত যি শিক্ষক নিযুক্তি প্ৰক্ৰিয়া চলি আছে এলপি আৰু ইউপিত, এই বিটিআৰৰ শিক্ষক নিযুক্তি প্ৰক্ৰিয়াৰ যেটো আউটসাইড বিটিআৰৰ প্ৰাৰ্থী আছে তেখেতসকলৰ বাবে 18 আৰু 19 তাৰিখত তেওঁলোকৰ ভেৰিফিকেশন আছে। আৰু ইতিমধ্যে প্ৰমোদ বড়ো ডাঙৰীয়াই বিশেষভাৱে সংবাদ মেলৰ জৰিয়তে তেখেতে প্ৰকাশ কৰিছে যে এইটো মাহৰ শেষ অৰ্থাৎ 30 জুলাইৰ আগতে তেখেতসকলৰ নিযুক্তি প্ৰক্ৰিয়া সম্পূৰ্ণ কৰিব বুলি তেওঁলোকে জানিব দিছে। তাৰমানে কথাটো হ'ল নো ডাউট যেটো 5550টা পদৰ শিক্ষক নিযুক্তি প্ৰক্ৰিয়া চলি আছে, এই নিযুক্তি প্ৰক্ৰিয়াৰ আগতে বিটিআৰৰ নিযুক্তি প্ৰক্ৰিয়া হৈ যাব। আৰু বহু সংখ্যক প্ৰাৰ্থী দেখা যাব যে বিটিআৰত পোৱা প্ৰাৰ্থী যিসকলৰ ভাল কাট অফ আছে তেখেতসকলে বিটিআৰত পাব, আৰু এই বিটিআৰৰ প্ৰাৰ্থীসকল কিন্তু এই 5550টা পদ লগতে 4500 পদতো তেখেতসকলে আবেদন কৰি থৈছে। আৰু এই প্ৰাৰ্থীসকল পোৱা মানে এই প্ৰাৰ্থীসকল কিন্তু এই যে ইয়াৰ যেটো ডিডব্লিউ ৰিক্ৰুটমেন্ট চলি আছে দুটা পৰ্যায়ত 5550 আৰু 4500 যি পদ চলি আছে ইয়াৰ মাজৰ পৰা তেখেতসকল কমি যাব। আৰু নেক্সট টাইম এই প্ৰাৰ্থীসকল ইয়াত নাহে, যাৰ বাবে এই ভেকেন্সিখিনি পুৰোৱাৰ বাবে তলৰ মাৰ্ক থকা প্ৰাৰ্থীসকল অলপ ওপৰলৈ উঠি যাব। তো বন্ধুসকল, কথাটো হ'ল যে ডকুমেন্টস ভেৰিফিকেশন কমপ্লিট হ'ল আজিৰ দিনটোত হ'ব, আৰু এই কমপ্লিট হোৱাৰ লগে লগে কিন্তু নেক্সট ষ্টেপ আহি যায় প্ৰভিজনাল মেৰিট লিষ্ট। যিসকল প্ৰাৰ্থীৰ নাম এতিয়াও অহা নাই ভাল মাৰ্ক থকা সত্ত্বেও তেখেতসকলে ৱেইট কৰিব লাগিব এতিয়া মেৰিট লিষ্টৰ বাবে, প্ৰভিজনাল মেৰিট লিষ্টৰ বাবে। অতি সোনকালে প্ৰভিজনাল মেৰিট লিষ্ট পাব্লিছ হ'ব। আৰু সিদিনা সুৰঞ্জনা সেনাপতি বাইদেৱে সংবাদ মাধ্যমৰ আগত কোৱা কথাখিনিৰ দ্বাৰা আমি স্পষ্টীকৰণ এটা পাইছোঁ যে অতি সোনকালে পাব্লিছ কৰিব যেটো প্ৰভিজনাল মেৰিট লিষ্ট। আৰু এই প্ৰভিজনাল মেৰিট লিষ্টৰ পিছে কিন্তু মেৰিট লিষ্ট আহি থাকিব, আৰু তাৰ পিছে 4500 পদৰ কাৰণেও তেখেতে এটা ভাল নিউজ এটা দিছে যে 4500 পদৰ কামো ইতিমধ্যে আৰম্ভ হ'ব। তাৰমানে আমি আশা কৰিব পাৰি যে 10 অক্টোবৰত যি ৰিক্ৰুটমেন্ট হ'ব গৈ আছে, এই ৰিক্ৰুটমেন্টত 4500 পদৰ নিযুক্তি প্ৰক্ৰিয়াও অহাৰ এটা আমি পূৰ্বাভাস পাইছোঁ, মানে আহিব পৰা এটা চান্সেছ দেখা গৈছে। আৰু লগতে আছে যেটো ডিডব্লিউৰ এগেইনষ্টত যেটো কেছ এটা হৈ আছে এনআইএছ প্ৰাৰ্থীসকলৰ, এই এনআইএছ প্ৰাৰ্থীসকলৰ 30 জুলাই তাৰিখে হিয়াৰিং আছে। এই হিয়াৰিঙত কি ফলাফল আহে তাৰ ওপৰত বেছ কৰি মানে এই প্ৰাৰ্থীসকল এনআইএছ প্ৰাৰ্থীসকলৰ কাৰণে কি চিষ্টেম আহে সেইটো পৰৱৰ্তী সময়ত দেখা যাব। তো নিশ্চয়কৈ যেটো ফাইনেল মেৰিট লিষ্ট আহিব, ফাইনেল মেৰিট লিষ্টৰ লগে লগে কিন্তু এই প্ৰভিজনাল মেৰিট লিষ্টখিনিৰ লগে লগে কিন্তু 4500 পদৰো যেটো ভেৰিফিকেশন, ফিজিক্যালি ডকুমেন্টস ভেৰিফিকেশনৰ যেটো প্ৰক্ৰিয়া সেইটো চালু হোৱাৰ এটা পূৰ্ণ সম্ভাৱনা আছে। তো বন্ধুসকল, নিশ্চয়কৈ এয়া এটা ভাল খবৰ হ'ব যে বিভিন্ন প্ৰকাৰে বিভিন্ন
পৰ্যায়ত শিক্ষকৰ নিযুক্তি বিভিন্ন ধৰণৰ সেক্টৰত নিযুক্তি হ'ব গৈ আছে আৰু এই নিযুক্তিখিনিৰ জৰিয়তে আমি এলপি আৰু ইউপিত যি ৰিক্ৰুটমেণ্ট হ'ব গৈ আছে এইটো কিন্তু প্ৰতিটোৰ তলত আমি দেখা পাই আছোঁ মানে প্ৰতিটো ৰিক্ৰুটমেণ্টৰ লাষ্ট ষ্টেপত আমি এই ৰিক্ৰুটমেণ্ট দেখা পাইছোঁ তাৰ মানে আগত যিখিনি প্ৰাৰ্থীয়ে গুচি যাব বাকী পোষ্টবিলাকত পাই যাব নিশ্চয়কৈ এলপি আৰু ইউপিৰ 5550টা পদত কাট অফ ডাউন হোৱাৰ কোনো এটা সম্ভাৱনা আছে তো বন্ধুসকল আজিৰ ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক এই কথাখিনি জনাৰ চেষ্টা কৰিলোঁ কাৰণ বহু প্ৰাৰ্থীয়ে মোলৈ বিভিন্ন ধৰণে কমেণ্টছ কৰি থাকে আশা কৰোঁ তেখেতসকলে যি কমেণ্টছ বা যিবিলাক জানিব বিচাৰিছিলে আজিৰ ভিডিঅ'টোৰ জৰিয়তে তেখেতসকলে কথাখিনি সম্পূৰ্ণকৈ গম পালে তো শেষলৈ ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ জ্ঞাপন কৰিছোঁ এনেকুৱা ধৰণৰ বিভিন্ন আপডেটবিলাক পাই থাকিবলৈ আমাৰ লগতে থাকিব ধন্যবাদ